নমস্কাৰ শিক্ষাগুৰু ছাৰ বাইদেউসকল ৰাজ্যৰ প্ৰতিখন চৰকাৰী বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীৰ বাবে আজিৰ ভিডিঅ'টো অত্যন্ত গুৰুত্বপূৰ্ণ হ'বলগীয়া আছে অৰ্থাৎ বৰ্তমানে MDM তথা PM পোৰ্চনত এটা বিশেষ মেছেজ পঠাবলগীয়া হৈ আছে অৰ্থাৎ 155444 নম্বৰত আপোনাৰ বিদ্যালয়ত MDM দিয়া হওক বা নহওক ডেইলি এটা মেছেজ পঠাবলগীয়া হৈ আছে আৰু এই মেছেজটো আপোনালোকে কেতিয়াবা পঠোৱাৰ পাছতো আপোনালোকে কনফিউজন থাকে যে মই যে মেছেজটো পঠাইছো সেই মেছেজটো সাকসেস হৈছে না নাই তো গতিকে আজিৰ এই ভিডিঅ'টোৰ যোগেদি মই দেখাবলৈ যত্ন কৰিম যে আপোনালোকে যে মেছেজটো পঠাইছে সেই মেছেজটো সাকসেস হৈছে না নাই কেনেকৈ চাব এটা বিশেষ সাইট আছে সেই সাইটত গৈ আপোনালোকে চাব পাৰিব আৰু সেই সাইটত গৈ কেনেকৈ চাব আৰু কোনটো সাইট হয় সেই সাইটটো বা কেনেকৈ চাব লাগে গোটেইখিনি প্ৰসেস মই আজিৰ এই ভিডিঅ'টোৰ যোগেদি মই আপোনালোকক দেখাবলৈ যত্ন কৰিম যাতে আপোনালোকৰ বিদ্যালয়ৰ PM পোৰ্চন তথা MDMৰ এই মেছেজটো সঠিকভাৱে পঠাব পাৰে আৰু আপোনালোকৰ স্কুলৰ ৰিপৰ্টটো ভালকে দিব পাৰে তেন্তে বলক আজিৰ এই ভিডিঅ'টোৰ যোগেদি মই গোটেইখিনি প্ৰসেস দেখাবলৈ যত্ন কৰোঁ আশা কৰিছো আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাব আৰু যদি আপোনালোকে নতুনকৈ এইটো চেনেলত আহিছে তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰি দিব কিয়নো সদায় এনে ধৰণৰ আপডেটবোৰ বা শিক্ষা বিভাগৰ লগত জড়িত আপডেটসমূহ এই চেনেলৰ যোগেদি দিবলৈ যত্ন কৰা হৈছে তেন্তে বলক আমি মোবাইল স্ক্ৰিনতে গোটেইখিনি প্ৰসেস চাই লওঁ তো আপোনালোকে যিকোনো এটা ব্ৰাউজাৰত যাব ক্ৰোম ব্ৰাউজাৰ বা গুগলত আপোনালোকে ক্ৰোম ব্ৰাউজাৰ বা গুগলত গৈ আপোনালোকে সাৰ্চ বাৰত ইয়াতে লিখি দিব যে mdmhp.nic.in.assam যোনটো ফাৰ্স্ট লিংক দেখা পাইছে আপোনালোকে ইয়াতে ক্লিক কৰি দিব ইয়াতে ক্লিক কৰাৰ পাছত আপোনালোকে এনে ধৰণৰ ইন্টাৰফেস দেখা পাব ইয়াৰ পাছত আপোনালোকে আসাম PM পোৰ্চন ৰিপৰ্টিং ইয়াতে আপোনালোকে ক্লিক কৰি দিব ইয়াতে ক্লিক কৰাৰ লগে লগে চাওক অকণমান ওয়েট কৰিব এনে ধৰণৰ আহি যাব ষ্টেট আৰু এনে ধৰণৰ যেতিয়া আহিব আপোনালোকে আপোনাৰ ষ্টেটটো আমি আসাম ইয়াৰ কাৰণে আমি আসামত আমি ক্লিক কৰি দিলো আসামত গোটেইখিনি ডিস্ট্ৰিক্ট আহি গৈছে আপোনালোকৰ নিজৰ ডিস্ট্ৰিক্টটো আপোনালোকে নিজে সিলেক্ট কৰি দিব গোটেইখিনি ডিস্ট্ৰিক্ট আহি গৈছে গোটেইখিনি ডিস্ট্ৰিক্টৰ ভিতৰত আপুনি নিজৰ ডিস্ট্ৰিক্টটো আপুনি সিলেক্ট কৰি দিব সিলেক্ট কৰাৰ পাছত চাওক ইয়াতে আপোনাৰ নিজৰ ব্লকটো সিলেক্ট কৰি দিব ব্লকটো সিলেক্ট কৰি দিব ব্লকটো সিলেক্ট কৰাৰ পাছত আপোনাৰ নিজৰ ক্লাষ্টাৰটো আপোনাৰ বিদ্যালয়খন কোনটো ক্লাষ্টাৰত আছে সেই ক্লাষ্টাৰটো আপুনি সিলেক্ট কৰি দিব ক্লাষ্টাৰটো সিলেক্ট কৰাৰ পাছত চাওক আপোনাৰ নিজৰ যিখন বিদ্যালয় সেই বিদ্যালয়খনৰ এতিয়া দেখুৱাব চাওক ইয়াতে এইটো ক্লাষ্টাৰত অনলি এখন বিদ্যালয়তে মাত্ৰ দিয়া হৈছে বাকি যিসকল শিক্ষক আছে তেওঁলোকে এতিয়াও দিয়া হোৱা নাই ইয়াৰ বাবে তেওঁলোকৰ মানে নো হৈ আছে গতিকে আপোনালোকৰ নিজৰ বিদ্যালয়ত যদি এতিয়াও নো হৈ আছে তেতিয়া হলে অতি শীঘ্ৰে আপুনি নিজে মেছেজটো পঠিয়াই আকৌ আপুনি ৰিপোৰ্টত গৈ চাওক নো আহিছে তেতিয়া হলে আপুনি মেছেজটো পঠাওক মেছেজটো পঠাই আপুনি ইয়াতে ইয়েস আহি যাব যিসকলে মেছেজ পঠাইছে তেওঁলোকৰ ইয়াতে ইয়েস আহি গৈছে তো ছাৰ বাইদেউসকল আশা কৰিছো বুজি পাইছে তাৰ ভিতৰত কিছুমান শিক্ষকৰ যদি মোবাইল নাম্বাৰ ৰেজিষ্টাৰ মোবাইল নাম্বাৰ চেঞ্জ হৈছে তেতিয়া হলে আপুনি নিশ্চয় অতি শীঘ্ৰে আপোনাৰ CSCC ছাৰৰ লগত যোগাযোগ কৰক অতি শীঘ্ৰে আপোনাৰ মোবাইল নাম্বাৰটো চেঞ্জ কৰি দিব তো ছাৰ বাইদেউসকল আশা কৰিছো আপোনালোকে নিশ্চয় বুজি পাইছে এনে ধৰণৰ আপডেটবোৰ আপোনালোকে সদায় পাবলৈ আপোনালোকে অতি শীঘ্ৰে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকন প্ৰেছ কৰি অলত ক্লিক কৰি দিব তেন্তে আজি ভিডিঅ'টি ইয়াতে সামৰি মাৰিছো ধন্যবাদ সকলোকে